হস্তিনাপুৰ আঞ্চলিক এফচিও তেখেতকো এখনে আমি বৰ্মন আমি সম্ভাষণ জনাব বিচাৰিছোঁ। জাতীয় টকাৰ সম্ভাষণ জনাম। সম্পাদক মহোদয় আৰু লগতে মানপত্ৰৰে তাৰ কাৰণে অনুৰোধ কৰিছে। আমাৰ মাজত সমীক্ষা বৰ্মন, তাই HSLC মঞ্চত বিচাৰিছোঁ ৰুণমণি বৰ্মন, ৰুণমতি বৰ্মন, মাতা শ্ৰীযুতা অষ্টমী বৰ্মন, গাঁও কুৰুচা পকৰি, কুৰুচা। আমি মঞ্চত শ্ৰী জুৰি বৰ্মনক বিচাৰিছোঁ, পিতা শ্ৰীযুত কৰ্ণকিশোৰ বৰ্মন। মল্লিকা বৰ্মন, পিতা শ্ৰীযুত সুবল বৰ্মন, মাতা শ্ৰীযুতা ৰিবিকা বৰ্মন, গাঁওমানকো আমি মঞ্চত বিচাৰিছোঁ। নাম ৰাণু বৰ্মন, পিতা শ্ৰীযুত সুকুমাৰ বৰ্মন, মাতা শ্ৰীযুতা কাঞ্চন বৰ্মন, গাঁও ডাবখিলা, জিলা তামোলপুৰ। 2026 বৰ্ষ পৰীক্ষাত প্ৰথম স্থান মনালিসা বৰ্মন। বিশ্বজিৎ বৰ্মনকো আমি মঞ্চত বিচাৰিছোঁ। এই জন্মলগ্নৰে পৰা আজি সৈতে সেৱা আগবঢ়াই আছে। গতিকে সেইসকল ব্যক্তিলৈ মই শ্ৰদ্ধাৰে কৰিছোঁ, তেখেতলোকক শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। এতিয়া ইয়াত বৰ্মন গোসাঁই ছাত্ৰসন্থা পোৱাৰ লগে লগে ইয়াত অসমত বসবাস কৰা বৰ্মন কছাৰী জনগোষ্ঠীসমূহৰ ভাষা, কৃষ্টি, সংস্কৃতি ৰক্ষাৰ কাৰণে ইতিমধ্যে তেওঁলোকে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। তাৰ কাৰণে আমি নিখিল ছাত্ৰ সন্থাই বড়ো কছাৰী ছাত্ৰ সন্থাৰ লগত আমি সদায় সহযোগ আগবাঢ়ি আছোঁ। নিশ্চয় এইখিনি কথা ক'ব লাগিব যে যিহেতু আজি ইয়াত কৃতি ছাত্ৰ ছাত্ৰী ইয়াত উপনীত হৈছে, কথা জনাইছে। গতিকে মই তেখেতসকলৰ ক'ব বিচাৰিছোঁ যে আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে কোনোবাই জনাইছে, গতিকে তেখেতসকলৰ হয়তো ইয়াত সৰু এটা বস্তু পাব পাৰে বা তেওঁলোকৰ হয়তো সৰু কিছুমান ফল আগবঢ়াব পাৰে, কিন্তু সেইবোৰ বস্তু সৰু নহয়। কাৰণ সেইবোৰ এনে পোৱা বস্তু নহয়, সেইবোৰ হ'ল তেখেতসকলৰ যি কৰ্মচাৰ জীৱন। এতিয়া যদি ক'বলৈ যায় যে যদি আমি প্ৰাইমাৰীৰ পৰা যদি আমি ধৰোঁ, আজিকালি 10টা বছৰৰ নেতৃত্ব দেওয়া হয়তো পাৰ হয়, বা যদি হাই ছেকেণ্ডেৰী হয় হয়তো 12 বা 14টা বছৰ তেওঁলোকে সেই শিক্ষাদান কৰি আজিৰ অৱস্থাত তেওঁলোকে যি উপনীত হ'লে, গতিকে তেওঁৰ যে কষ্ট, সেই কষ্ট অকল একটো নহয়, তেখেতৰ গাৰ্জেন। এতিয়া মই ক'ব বিচাৰিছোঁ যিসকল কথা কয় ছাত্ৰ ছাত্ৰী ইয়াত উপনীত হৈছে, গতিকে তেখেতসকলৰ উপনীত হোৱাৰ লগে লগে অকল যে তেখেতসকলৰ গৌৰৱিত সেইটো নহয়, তেওঁলোকে গৌৰৱিত প্ৰথমে তেখেতসকল হয়, তেখেতসকলৰ মা দেউতাক হয়, তেখেতসকলৰ আত্মীয়সকল হয়, বা তেওঁলোকৰ গাঁওখন হয়, তেওঁলোকৰ সমাজখন হয়, বা সেই আমাৰ সেই বৰ্মন জাতিসকলৰ বা আমাৰ এইটো এটা আমাৰ এটা গৌৰৱৰ বিষয়। গতিকে মই ভাবিম যে তেওঁলোকৰ
ঘৰত অসমীয়া শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক বা সৰ্বাংগী দিশত তেওঁলোকে আগবাঢ়ি যাওক বুলি কামনা কৰিছোঁ। হয়, পোনপ্ৰথমে আমি আমাৰ নিখিল বৰ্মন পাৰ্টীৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ আজিৰ যি প্ৰতিষ্ঠা দিৱস আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ যি কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান, এই অনুষ্ঠানত আহি আপোনালোকে আমাক যি সহায় সহযোগ কৰিলে তাৰ কাৰণে আপোনালোকলৈ আমি আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি 17তম প্ৰতিষ্ঠা দিৱস আমাৰ গোৱালপাৰা জিলাৰ চানাপথাৰ শালমাৰা আমাৰ যি স্কুল খেলপথাৰ তাতে আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমি অসমৰ আমাৰ প্ৰত্যেকটা জিলাৰে আমি আমাৰ যিসকল ছাত্ৰ ছাত্ৰী ভাল ৰিজাল্ট লৈ পাছ কৰিছে তেখেতসকলক আমি ইয়াতে একগোট কৰি আমি তেখেতসকলক এখনি জাতীয় টকা আৰু আমাৰ সম্বৰ্ধনা পত্ৰ তেখেতসকলক আমি জ্ঞাপন কৰিছোঁ। আৰু আমি আমাৰ এই প্ৰতিষ্ঠা দিৱসৰ লগত জড়িত যি সম্বৰ্ধনা অনুষ্ঠান, এই অনুষ্ঠানৰ জৰিয়তে তেখেতসকলক আমি উৎসাহিত কৰিছোঁ আৰু তেখেতসকলে আমাৰ জাতিটোৰ হৈ ভৱিষ্যত জীৱনত এজন ভাল মানে সম্পদ হিচাপে গঢ় হৈ উঠক আৰু তেখেতসকলে জাতিৰ হৈ কাম কৰক, তেখেতসকলে দেশৰ কাৰণে কাম কৰক আৰু বিভিন্ন দিশত তেখেতসকলে ভাল ভাল কাম কৰি যাওক, তাৰে আমি তেখেতসকলক শুভকামনা যাচিছোঁ। আৰু আমাৰ প্ৰতি বছৰে আমি তেনেকুৱা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি আমাৰ সম্বৰ্ধনা অনুষ্ঠান আমি আয়োজন কৰোঁ। গতিকে আমি যোৱা বছৰ আমাৰ প্ৰতিষ্ঠা দিৱস আমি BTCত ওদালগুৰি জিলাত কৰিছোঁ, এইবাৰ আমি গোৱালপাৰাত পাতিছোঁ। আমি গোটেই মানে ৰাইজৰ সহযোগ আমি বিচাৰিছোঁ। গতিকে ভাল হৈছে আমাৰ অনুষ্ঠানত এপছৰ যি উপসভাপতি উমেশ দৈমাৰী ডাঙৰীয়া, আৰছুৰ সভাপতি মাননীয় মতিলাল ৰাভা ডাঙৰীয়া, তেখেতসকলে আমাৰ এই অনুষ্ঠানত উপস্থিত আছিলে। খুব ভাল হৈছে আৰু আমি আশাবাদী আমাৰ ছাত্ৰ ছাত্ৰী যাতে ভৱিষ্যত দিশত আমাৰ গুণগত শিক্ষা আৰু যিটো নেকি আমাৰ মানে ভাল মানে ষ্টেট লেভেলে হওক বা নেশ্যনেল লেভেলতে হওক, যিবোৰ আমাৰ এক্সাম তাতে যাতে তেখেতসকলে ধুনীয়াকৈ ফাইট কৰিব পাৰে, তাৰ কাৰণেও আমি তেখেতসকলক কিছুমান আমি কথা কিছুমান কৈছোঁ। আৰু এইটো এটা ভাল লাগিছে যে বতৰ খুব বেয়া আছিল, এতিয়া বতৰ খুব ভাল কৰিছে, আমি অনুষ্ঠানটি খুব ধুনীয়াকৈ আমি ইয়াতে আয়োজন কৰিব পাৰিছোঁ।